Hello student, welcome to this video. আৰু আজি আমি ডেসিমেল ফ্ৰেকশনৰ 213 পেজত থকা প্ৰবলেম বিলাক সলভ কৰিম। সো আই থিংক তোমালোকে ভিডিও বিলাকত বেনিফিট পাই আছা। যদি চেনেল সাবস্ক্ৰাইব কৰা নাই কৰি লবা। আৰু বলা আমি এতিয়া স্টাৰ্ট কৰো। 213 পেজত চাবা নাম্বাৰ 1 কোৱেশ্চনত ইয়াত কি লিখা আছে। নাম্বাৰ 1 কোৱেশ্চনত তোমালোকে যদি ইয়াতে ভালদৰে চোৱা তেতিয়ালে দেখিবা লিখা আছে এক্সপ্ৰেছ দা ফলোইং ডেসিমেল নাম্বাৰ এজ অৰ্ডিনাৰী ফ্ৰেকশন। এই ডেসিমেল নাম্বাৰ যিবিলাক দিয়া আছে দশমিক নাম্বাৰ যিবিলাক দিয়া আছে এই দশমিক সংখ্যাবিলাকক অৰ্ডিনাৰী ফ্ৰেকশন লৈকে কনভাৰ্ট কৰিব লাগে। তো বলা আমি ইয়াক সমাধান কৰো। তো এটা নাম্বাৰ 1 টো যদি চোৱা ইয়াত লিখা আছে 4.3। ইয়াক আমি কিহত প্ৰকাশ কৰিব লাগে বুলি কৈছিলে কোৱেশ্চনত অৰ্ডিনাৰী ফ্ৰেকশন লাগে। এটো আছে ডেসিমেলত। অৰ্ডিনাৰী ফ্ৰেকশনত যেতিয়া আমি ইয়াক কনভাৰ্ট কৰিম তেতিয়া হলে আমি কি লিখিম ইয়াতে ইকুৱেল হৰণ চিন দিম ওপৰত দশমিকটো গুছাই পেলাই 43 লিখিম। এতিয়া সো এটা ডেসিমেল কিমান নম্বৰত দিয়া আছে ৰাইট সাইডৰ পৰা কাউন্ট কৰিলে 1 তাৰ পিছত ডেসিমেল দিয়া আছে। তাৰ মানে এটা নাম্বাৰ পিছতে ডেসিমেল দিয়া আছে। যদি এনেকৈ এটা নাম্বাৰ পিছতে ডেসিমেল দিয়া থাকে তাৰ মানে আমি ইয়াতে লিখিম 1 ৰ পিছত 0 তাৰ মানে 10। তো 43/10 এইখিনি হৈ যাব আমাৰ এই নম্বৰৰ উত্তৰ। নাম্বাৰ 2 যদি আমি চাও লিখা আছে বি নম্বৰত 0.01। ইয়াত আমি ইকুৱেল দি কৰিম কি হৰণ চিন দিম ওপৰত অকল নাম্বাৰ কিমান আছে 1 আছে 1 লিখিম। তলত 1 লিখি পেলাই এতিয়া ৰাইট সাইডৰ পৰা আমি কাউন্ট কৰো 1 2 দুটা নাম্বাৰ আছে দশমিকৰ পিছত গতিকে আমি ইয়াত কৰিম কি দুটা 0 লগাই দিম। এইটো হৈ যাব আমাৰ বি নম্বৰৰ এনসাৰ। আমি নাম্বাৰ সি যদি চাও সিত কি লিখা আছে 1.1। ইয়াৰ উত্তৰটো কি হ'ব ইয়াক যদি আমি ইকুৱেল কৰো তাৰ পিছত ওপৰত অকল 11 লিখিম দশমিকটো নিলিখো। তলত 1 লিখি পেলাই ইফালৰ পৰা কাউন্ট কৰিলে 1 অনলি এটা নাম্বাৰ আছে গতিকে 1 ৰ পিছত অনলি 0 লগাই দিম 10 হ'ব। হৈ গল। ডি নম্বৰত আমি যদি চাও 60.01 লিখা আছে। ইয়াক আমি ইকুৱেল কৰি পেলাই 6001 যেহেতুকে শেষত 1 আছে মাজৰ গোটেইখিনি নাম্বাৰ লিখি লৈছো। তলত 1 লিখিম আৰু তাৰ পিছত চাম কিমানটা নাম্বাৰ পিছত দশমিক আছে 1 2 গতিকে আমি ইয়াতে দুটা 0 লগাই দিম। এইটো হৈ যাব আমাৰ নাম্বাৰ ডি উত্তৰ। আৰু এটা আছে ই নম্বৰ। ই নম্বৰত আমি যদি চাও লিখা আছে কিমান 4.0108। ইয়াৰ উত্তৰটো কি হ'ব ইয়াক আমি ওপৰত গোটেই নাম্বাৰটো লিখিম 40108। তলত 1 লিখিম আৰু তাৰ পিছত চাম কিমান ঘৰ আগত দশমিক দি আছে 1 2 3 4 গতিকে আমি ইয়াতে 4টা 0 লগাই দিলো। তাৰ মানে এই সংখ্যাটোৰ ইয়াক যদি হৰণ কৰো এগেন দশমিকটো কত আহিব ইয়াতে আহিব যেহেতুকে 4টা 0 আছে গতিকে এনেদৰে আমি ডেসিমেল নাম্বাৰ বিলাকক অৰ্ডিনাৰী ফ্ৰেকশন লৈকে কনভাৰ্ট কৰিব পাৰো। আই হোপ তোমালোকে নাম্বাৰ 1 ৰ সলিউশন বিলাক পালা। এতিয়া আমি নাম্বাৰ 2 বিলাক যদি চাও নাম্বাৰ 2 কি লিখা আছে এক্সপ্ৰেছ ইন ডেসিমেল। ইয়াতে আমাক কিছুমান আখৰেৰে লিখি দিয়া আছে। এই কথাখিনিক আমি কি কৰিব লাগে ডেসিমেলত মানে দশমিকত লিখিব লাগে। দশমিকত কেনেকৈ হ'ব এতিয়া তাৰ কাৰণে আমি কিছুমান শব্দ চাম। ইয়াতে লিখা আছে 10th 10 ৰ পিছত ts লিখা আছে। ইয়াতে টেন্স লিখা আছে। যদি এনেকুৱা টেন্স লিখা থাকে টেন্সৰ মানেটো হৈছে এনেকুৱা টেন্স মানে হৈছে অনলি 10। কিন্তু যদি এনেকুৱা 10th লিখা থাকে 10 ৰ পিছত ts লিখা থাকে তাৰ মানে 1/10 বুজি পালা। এনেকুৱা যদি অকল 100 লিখা থাকে তাৰ মানে হৈছে 100। যদি 100th লিখা থাকে তাৰ মানে 1/100 বুজি পালা। তো এইখিনি বুজিবৰ কাৰণে লিখিলো। এতিয়া 9 10th লিখা আছে তাৰ মানে কি ইয়াক যদি আমি ইকুৱেল লিখো লিখাৰ পিছত 9 লিখা আছে ন আমি 9 লিখিলো। 9 লিখা আছে 10th মানে কি তাৰ মানে ইয়াৰ মানেটো হৈছে 9/10 তাৰ মানে 9/10 নক যদি আমি 10ৰে হৰণ কৰো কি হ'ব এটা ঘৰ আগত দশমিক হ'ব তাৰ মানে 0.9 বুজি পালো। তেনেকৈ আমি বি নম্বৰত যদি চাও লিখা আছে 5 10 তাৰ মানে কি 5 10 তাৰ মানে 5 * 10 কিমান হ'ব 50 হয় নহয় 50 ৰ ঘৰত আৰু 7 10th তাৰ মানে 50.7 ঠিক আছে 7 10th তাৰ মানে 7 ক 10ৰে যদি আমি হৰণ কৰো কি হ'ব আগত দশমিক আহি যাব। তেনেকৈ আমি যদি চাও লিখা আছে 8 10 গতিকে 8 থাকিব 10ৰ ঘৰত 1s 10s হয় না ইফাল 10s থাকে তো 3 1s তাৰ মানে 3 1s এককৰ ঘৰত থাকিব 3 তাৰ পিছত 4 10s গতিকে 4 4ৰ পিছত কি আহিব মানে 4/10 যদি আমি কৰো কি আহিব এক ঘৰ আগত আমাৰ দশমিক আহিব গতিকে 83.4 এটো হৈ গল আমাৰ সি নম্বৰৰ উত্তৰ। তেনেকৈ আমি যদি চাও 500th তাৰ মানে আমি 5ক যদি 100ৰে হৰণ কৰো কি হ'ব দুটা ঘৰ আগত দশমিক বহিব তাৰ মানে 0.05 ঠিক আছে। এটো হল 100th তাৰ মানে 5/100 100ৰে হৰণ কৰিব লাগে। তেনেকৈ আমি যদি চাও 4000s তাৰ মানে 4ক যদি আমি 1000sৰে হৰণ কৰো কি হ'ব তিনিটা ঘৰ আগত দশমিক বহিব 1 2 3 হৈ গল তাৰ মানে 0.004। তেনেকৈ ইয়াতে লিখা আছে কিমান 305 1s and 700th তাৰ মানে ইয়াক যদি আমি উত্তৰ লিখো 300s তাৰ পিছত 5 1s তাৰ মানে
305 300 হল 5 ওয়ান্স হল 0.700 তার মানে যদি আমি 100 ৰে 7ক হৰণ কৰোঁ কি হ'ব দুটা ঘৰ আগত দশমিক বহিব তাৰ মানে 305.07 এইখিনি হৈ গ'ল আমাৰ নাম্বাৰ 2 কুৱেশ্যনৰ সলিউশন সো লেটস মুভ ইনটু কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 লিখা আছে ৰাইট ইন নাম্বাৰছ এতিয়া আমাক কিছুমান কথা লিখি দিয়া আছে ইয়াতে এইবিলাকক নাম্বাৰছত লিখিব লাগে কেনেকৈ লিখিম চোৱা 0.125 একেবাৰে ইজি 0 লিখা আছে 0 লিখিলো ডেসিমেল পয়েন্ট দিয়া আছে তাৰ কাৰণে দশমিক দিলো ঠিক আছে তাৰ পিছত 125 তো আমি লিখিম 125 হৈ গ'ল এইটো হৈ গ'ল উত্তৰ ইমান ইজি চোৱা 5 ডেসিমেল পয়েন্ট 4 5 লিখিম ডেসিমেল পয়েন্ট দি দিলো তাৰ পিছত লিখা আছে 4 লিখিলো হৈ গ'ল এই ডেসিমেল দিব কিন্তু নাপাহৰিবা এইটো নিদিলে ভুল হৈ যাব বুজি পাইছানে 7 ডেসিমেল পয়েন্ট 03 7 লিখা আছে ডেসিমেল পয়েন্ট দিয়া আছে ডেসিমেল পয়েন্ট দিলো তাৰ পিছত লিখা আছে 03 0 লিখিলো 3 লিখিলো হৈ গ'ল 23 ডেসিমেল পয়েন্ট তো 23 লিখিলো ডেসিমেল পয়েন্ট লিখি দিলো তাৰ পিছত লিখা আছে কিমান 35 তো 3 লিখিলো 5 লিখিলো হৈ গ'ল এই দশমিকৰ পিছত ডেসিমেল পয়েন্টৰ পিছৰ বিলাকক এটা এটাকে পঢ়িব লাগে ইয়াক যদি 35 পঢ়ি দিয়া ভুল হৈ যাব ইয়াক কেনেকৈ পঢ়িবা 23 ডেসিমেল পয়েন্ট 35 এই কাৰণে কথাবিলাক লিখি দিয়া আছে যাতে তোমালোকৰ এতিয়াৰে পৰা কেনেকৈ পঢ়িব লাগে সেইবিলাকো শুদ্ধ হৈ যায় বুজি পাইছা 3465 তো আমি লিখিলো 3469 ডেসিমেল পয়েন্ট দি দিলো তাৰ পিছত লিখা আছে 08 0 লিখিলো 8 লিখিলো ঠিক আছে এটো হৈ গ'ল আমাৰ কোৱেশ্চন নম্বৰ 3 ৰ এনসাৰ আই হোপ তোমালোকে বুজিব পাৰিছা সো লেটস মুভ ইনটু কোৱেশ্চন নম্বৰ 4 আৰু কোৱেশ্চন নম্বৰ 4 টো হৈছে কোৱেশ্চন নম্বৰ 3 ৰ উলটা কোৱেশ্চন নম্বৰ 3 ত আমাক ওয়ার্ডছত লিখি দিয়া আছিল নাম্বাৰত লিখিব দিছে সো নাম্বাৰত লিখি দিয়া আছে আমাক ওয়ার্ডছত লিখিব লাগে ৰাইট ইন ওয়ার্ডছ মানে বাইক কৰি লিখিব লাগে বাইক কৰি মানে এই কথাবিলাক আমি কেনেকৈ পঢ়িম তাকে লিখিব লাগে ইয়াতে কি লিখি দিয়া আছে 0 তাৰ পিছত আছে ডেসিমেল পয়েন্ট গতিকে আমি লিখিম ডেসিমেল পয়েন্ট তাৰ পিছত কি লিখি দিয়া আছে 2 0 ডেসিমেল পয়েন্ট 2 এইটো হৈ গ'ল উত্তৰ বি নম্বৰত যদি চোৱা ইয়াত লিখা আছে 1 ডেসিমেল পয়েন্ট 05 আমি যেনেকৈ পঢ়ো আমি তেনেকৈ লিখিব লাগে ইয়াতে লিখিম 1 ডেসিমেল পয়েন্ট তাৰ পিছত আছে 05 এইটো হৈ গ'ল আমাৰ নেক্সট উত্তৰ 3 সি যদি আমি চাও ইয়াত লিখা আছে প্ৰথমতে 0 তাৰ পিছত ডেসিমেল পয়েন্ট তাৰ পিছত দি আছে 0 তাৰ পিছত কিমান আছে 3 এইটো হৈ গ'ল উত্তৰ ডি দি আছে 100 ঠিক আছে 100 তাৰ পিছত 30 কিমান 1 এইটো কিমান 131 গতিকে 131 তাৰ পিছত কি দি আছে ডেসিমেল পয়েন্ট তাৰ পিছত 2 5 এইটো হৈ গ'ল আমাৰ উত্তৰ ই নম্বৰত কি দি আছে 2175 গতিকে আমি লিখিম 2000 তাৰ পিছত 175 তাৰ পিছত কি দি আছে ডেসিমেল পয়েন্ট তাৰ পিছত ডেসিমেল পয়েন্টৰ পিছৰ বিলাক এটা এটাকৈ পঢ়িব লাগে গতিকে 4 তাৰ পিছত 3 তাৰ পিছত 9 হৈ গ'ল তো এইটো হৈ গ'ল আমাৰ কোৱেশ্চন নম্বৰ 4 ৰ এনসাৰ মোৰ হেণ্ডৰাইটিং ইমান বেছি ভাল নহয় তোমালোকে বেছি প্ৰেক্টিছ কৰিবা আৰু হেণ্ডৰাইটিং ভাল কৰিবা ঠিক আছে আই হোপ তোমালোকে 1 2 3 4 এই কোৱেশ্চন নম্বৰৰ যিকেইটা সলিউশন আমি ইয়াতে আলোচনা কৰিলো বুজিব পাৰিছা আৰু নেক্সট ভিডিঅ'ত আমি তাৰ পিছৰবিলাক ডিসকাস কৰিম যদি ভাল লাগিছে কমেন্ট কৰিবা আৰু ভিডিঅ' শেয়াৰ কৰিবা চেনেল সাবস্ক্ৰাইব কৰিবা আৰু বেছিকৈ ঘৰত পঢ়িবা আৰু মাজে মাজে খেলা ধূলা কৰিবা থ্যাংক ইউ